তো সাৰবিলাক কল বাগানত মাৰি মাৰি কিছুমান মেডিচিন স্প্ৰে কৰি কৰি নিজৰ মূৰত নিজে মাতি লৈ অহা নিচিনা হৈ আছে। আমি চবেই জানিও এই বিষাক্ত সাৰবিধ মাৰি শাক পাচলি খাই খাই ডাঙৰ ডাঙৰ বেমাৰবিলাক মাতি লৈ আছোঁ। এক নম্বৰতে যেনে কেঞ্চাৰ বেমাৰ। দাদাটোৱে আজি মোৰ ভিডিঅ' চাই কিনে আজি আমাৰ ঘৰত আহিছে। দাদাটো মানে মই জানে খেতি যে কৰোঁ, মানে কলৰ খেতি চব্জিৰ খেতি কৰোঁ, তাৰ কাৰণে আজি দাদাটোৱে আমাৰ ঘৰত আহিছে। মানে মই বেছিভাগ খেতিত মানে ইউৰিয়া সাৰ পটাছ এনেকৈ মানে ব্যৱহাৰ কৰি থাকোঁ। তাৰ ফলত মোৰ যিবিলাক মানে খেতি পথাৰত মানে হওক বা কলৰ বাগানত হওক, গোটেই কল বাগানৰ মাটিবিলাক মানে প্ৰদূষণ হৈছে, মানে একদম বেয়া হৈ গৈছে, মানে কোদাল খাব ভাল নলগা হৈ গৈছে। নদী পাৰৰ বালা মাটি আগতে কোদাল খাই ইমান ভাল লাগছিল, কিন্তু এতিয়া একদম মানে এইবিলাক ইউৰিয়া সাৰ মাৰি মাৰি এতিয়া মানে একদম মাটিৰ গুণটোৱে নোহোৱা হৈ গৈছে। তাৰমানে সাৰ নামালে একো বস্তুৱে নোহোৱা হৈ গৈছে। যিটো অৰ্গেনিক মানুহৰ যিটো ক্ষতি নহয় সেইটোৱে ব্যৱহাৰ কৰিব লাগে। আৰু কওকচোন দাদা, এনে সাৰটো বিষয়ে অলপ বুজাই দিম। ৰাইজলৈ প্ৰথমতে নমস্কাৰ জনাইছোঁ। ৰাসায়নিক সাৰ বা কীটনাশক দৰৱৰ সলনি আমি অৰ্গেনিক যিবিলাক প্ৰডাক্ট আছে, অৰ্গেনিক সাৰ হয়, সেইটো যেনিবা আমাৰ ইউৰিয়া সাৰৰ সলনি এইটো আমাৰ এই ভূমি পাৱাৰ হয়, এইটো ভূমি পাৱাৰটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। এইটো অৰ্গেনিক হয়, ৰিজাল্ট বহুত সুন্দৰ। প্ৰথম কথা, এক নম্বৰ, এই মাটিৰ যিটো উৰ্বৰতা এই সুন্দৰ কৰি তাৰমানে বঢ়াই লৈ আহে, আৰু যিটো উৎপাদন ক্ষমতা, উৎপাদন শক্তি যিটো, সেইটো বৃদ্ধি কৰি দিয়ে এইটো ভূমি পাৱাৰটো। আমি আচলতে বৰ্তমান মানে এই গ্ৰীণ প্লেণ্ট ইণ্ডিয়া বুলি এটা কোম্পানী হয়, এই কোম্পানীৰ আণ্ডাৰত আমি কাম কৰি আছোঁ। আৰু এই কোম্পানীয়ে আমাৰ সম্পূৰ্ণ গোটেইখিনি অৰ্গেনিকভাৱে অৰ্গেনিক প্ৰডাক্ট লৈ আহিছে। যেনে ধৰক, আপোনালোক বৰ্তমান সকলোৱে জানে আজি আমাৰ ভাৰতবৰ্ষত বিশেষকৈ ইউৰিয়াই হওক বা ৰাসায়নিক সাৰ হওক বা কীটনাশক দৰৱ হওক, এইবিলাক যে ব্যৱহাৰ কৰে, সেইবিলাক ব্যৱহাৰ কৰাৰ ফলত কি হৈছে? প্ৰথম কথা, ৰাসায়নিক সাৰ বা কীটনাশক দৰৱ ব্যৱহাৰ কৰাৰ ফলত এক নম্বৰ মাটিটো বেয়া হৈ গৈছে মানুহৰ। তাৰপিছত আমাৰ যিটো বায়ুটো দূষিত হৈ গৈছে। বায়ু প্ৰদূষণৰ পৰা আমি মুক্ত হ'ব পৰা নাই। আৰু যিবিলাক খাদ্য উৎপাদন কৰি আছে, চব্জিয়ে কওক বা যিকোনো শস্য কওক বা কল কওক, চববিলাক কি হৈছে? কেমিকেল হৈ গৈছে, দূষিত হৈ গৈছে। আৰু সেই যিবিলাক খাদ্য আমি মানুহবিলাকে খাই আছোঁ, সেইবিলাক খোৱাৰ ফলত কি হৈছে? মানুহবিলাকৰ বেমাৰ এটাৰ পিছত এটা, যেনে ধৰক মানে কিডনী ট্ৰাবুল বা কিডনী পাথৰ, গলব্লাডাৰ পাথৰ, কেঞ্চাৰ, বিশেষকৈ এইবিলাক কীটনাশক দৰৱ বা ৰাসায়নিক যিবিলাক সাৰ ব্যৱহাৰ কৰি আছে নহয় মানুহে, এইবিলাকৰ ফলত বিশেষকৈ কেঞ্চাৰটোৱে প্ৰধান হিচাপে দেখা দিয়ে মানুহৰ শৰীৰত। আৰু এইবিলাকৰ পৰা যদি আমি বাচি চলিব লগা হয়, তেতিয়াহ'লে খেতি পথাৰত জানে কিন্তু ইউৰিয়া সাৰৰ সলনি আমি এই অৰ্গেনিক সাৰ ব্যৱহাৰ কৰিব লাগে। পাৱাৰটো ভাল, বহুতো পুৰণি ইউৰিয়াতকৈ পাৱাৰ বহুতো পুৰণি। আপোনালোকে এই অৰ্গেনিক সাৰটো ব্যৱহাৰ কৰক আৰু বিভিন্ন ধৰণৰ বেমাৰ হোৱাৰ পৰা ৰক্ষা পাব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। নেক্সট ভিডিঅ'ত লগ পাম। আজিৰ কাৰণে বাই বাই ফ্ৰেণ্ডছ।